নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 7ৰ অধ্যায় 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ যোগেদি তোমালোকে পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন আনচাৰ পাই যাবা। প্ৰথমতে আছে ইয়াত চেপ্টাৰ 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। অনুশীলনী 1 অনুশীলনী 1ত কি দিয়া আছে ইয়াত ক নম্বৰ আছে আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ইয়াতে কৈছে যে আগৰ মানুহ মানে আদিম মানুহবিলাকে কি কি বস্তু খাই জীয়াই আছিল। আদিম মানুহে গছৰ ফল মূল গুটি পাত ডাল কেঁচা মাংস মাছ মৌ ইত্যাদি খাই জীয়াই আছিল। তাৰপিছত খ নম্বৰটো হ'ল ইয়াত আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনেধৰণে আছিল। আদিম মানুহে গুহা ডাঙৰ গছৰ কুঁহিপাত বা ডালপালিৰে বনোৱা আশ্ৰয়স্থলত বাস কৰিছিল। তাৰপিছত গ নম্বৰটো আছে ইয়াত আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰা হৈছিল। আদিম যুগৰ মানুহে পাথৰ হাড় আৰু কাঠৰ পৰা তৈয়াৰী সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে এইবোৰ চেকি ঘঁহি অথবা ভাঙি বিচাৰি উপযোগী ৰূপ বনাইছিল। ঘ নম্বৰটো আছে ইয়াত জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। জুইৰ আৱিষ্কাৰ পাহাৰীয়া দুটা পাথৰ ঘ স্পৰ্শ সৃষ্টি কৰি হৈছিল অথবা বিজুলীৰে অগ্নিকাণ্ডৰ পৰা জুইৰ প্ৰচলন হৈছিল। 2 নম্বৰত দি আছে চমুটোকা লিখা। ক নম্বৰ হ'ল আদিম মানুহৰ খাদ্যাভ্যাস কি আছিল। উত্তৰ আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেন ফল মূল গুটি পাত কেঁচা মাছ মাংস খাই জীয়াই আছিল। সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰন্ধা খোৱাৰ অভ্যাস গঢ়ি উঠিছিল। তাৰপিছত ইয়াত খ নম্বৰটো আছে আদিম মানুহৰ আশ্ৰয়স্থল। উত্তৰ আদিম মানুহে গছৰ তলত গুহাত অথবা পাতৰ জোপাৰ নিচেই তলত আশ্ৰয় ল'বলৈ ধৰিছিল। সময়ৰ পাছত তেওঁলোকে মাটিৰে ঘৰ বনাবলৈ শিকিছিল। 3 নম্বৰ আছে ইয়াত জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ দ্বাৰা তেওঁলোকে খাদ্য ৰন্ধা জংলী জন্তুৰ পৰা আত্মৰক্ষা ঠাণ্ডাৰ পৰা ৰক্ষা আৰু পোহৰ লাভ কৰিছিল। লগতে জুইৰ সহায়ত ধাতু গলাই নতুন সঁজুলি প্ৰস্তুত কৰাৰ সম্ভৱ হৈছিল। বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। অনুশীলনী 2 দিয়া আছে 1 নম্বৰত। ক নম্বৰটো হ'ল মানুহে পোহাৰ প্ৰথম জন্তুবিধ কি আছিল। মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল। মানুহে খাদ্যৰ বাবে জন্তু বধৰ লগতে কিছুমান জন্তু পোহাব ধৰিছিল। তাৰ পৰাই পশুপালনৰ যুগ আৰম্ভ হ'লে। তাৰপিছত 2 নম্বৰটো আছে ইয়াত কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল। উত্তৰ কৃষিৰ আৰম্ভণি হৈছিল আদিম মানৱে খাদ্যৰ সন্ধানত ফল মূল শিপা আৰু চিকাৰ কৰাৰ পৰা। লাহে লাহে তেওঁলোকে কিছুমান শস্য খেতি কৰিবলৈ শিকিছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আহিছিল। ইয়াৰ পিছত কৃষিৰ বিকাশ ঘটিছিল আৰু ই এক গুৰুত্বপূৰ্ণ সভ্যতা বিকাশৰ কাৰণ হৈ পৰিছিল। অনুশীলনী 3
অনুসন্ধানী 3 1 নম্বৰৰ ক হ'ল আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। ইয়াৰ উত্তৰটো হ'ব কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে মানুহে খেতি কৰা ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। খ নম্বৰটো হ'ল বৰ্তমান সময়ত খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠীটোৰ এটা নাম লিখা। ছাত্ৰ ছাত্ৰীসকল আজিৰ সময়তে এনেকুৱা আদিম মানুহৰ নিচিনা আছে আমাৰ ভাৰততে যে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। এই জনগোষ্ঠীটোৰ নাম হ'ল আন্দামান নিকোবৰ এটা দ্বীপ আছে, এই দ্বীপত থকা জৰুৱা জনগোষ্ঠীটো। জৰুৱা জনগোষ্ঠীটো এতিয়াও খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। তাৰপিছত গ নম্বৰ আছে ইয়াৰ গতিৰ আৰম্ভণি কিদৰে হৈছিল। মানুহে প্ৰথমে কাষৰীয়া ঠাইলৈ হেপি ফুৰিছিল, পিছত ঘৰুৱা জন্তুৰ সহায় ল'বলৈ ধৰিছিল, পাছত চকাৰ আৱিষ্কাৰে গতিৰ অধিক উন্নত হয়। ঘ নম্বৰটো হ'ল মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। উত্তৰ মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকে মাটিৰে পাত্ৰ তৈয়াৰ কৰি তাপত শুকাইছিল। চকাৰ ব্যৱহাৰ নম্বৰটো হ'ল চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছিল। চকাৰ আৱিষ্কাৰে মানুহে ভাৰ সলনি কৰাত সুবিধা পাইছিল, ব্যৱসায় আৰু কৃষিকাৰ্য অধিক সহজ হৈ উঠিছিল। 2 নম্বৰটো আছে ইয়াত কৃষিৰ অৱস্থাপন আৰু বিকাশ কিদৰে হৈছিল। উত্তৰ গছৰ পৰা ফল মূল সংগ্ৰহৰ সময়ত মানুহে গছৰ বীজ পৰা আৰু গজাৰ প্ৰক্ৰিয়া অৱলম্বন কৰে। তাৰ পৰা শিকে গছ লগোৱা আৰু খেতি কৰা। এয়ে কৃষিৰ আৰম্ভণি। কালক্ৰমে কৃষি পদ্ধতি উৎপন্ন হয়। অনুশীলনী 4 1 নম্বৰ আছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল। উত্তৰ যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিলে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰ বিনিময়ত দিছিল। এইভাৱে বিনিময় প্ৰথা আৰম্ভ হ'ল। ছাত্ৰ ছাত্ৰীসকল এই বিনিময় প্ৰথা আজিও অসমৰ এঠাইত চলে। এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত এটা বছৰেকীয়া মেলা হয়, সেইটোত কয় জোনবেলি মেলা। তাতে আজিও বিনিময় প্ৰথা চলে। 2 নম্বৰটো হ'ল অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰ কিদৰে গঢ়ি উঠিছিল। উত্তৰ বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানত সামগ্ৰী লেনদেন কৰিবলৈ জৰ হয়। এই স্থানসমূহ কালক্ৰমে বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠে। 3 নম্বৰটো হ'ল আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইটামান ঠাইৰ নাম উল্লেখ কৰা। উত্তৰ ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে ডিমবেটকা, এইটো এতিয়া মধ্যপ্ৰদেশত আছে, আৰু আনটো হ'ল হুনচগী, এইটো কৰ্ণাটকত আছে, আৰু আনটো আছে ইয়াত আদিচ নাল্লুৰ, এইটো তামিলনাডুত আছে, আৰু বেনেলা উপত্যকাটো উত্তৰ প্ৰদেশত আছে। তাৰপিছত আছে ইয়াত জুই অবিহনে আদিম মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল। আৰু খ নম্বৰটো আছে তেওঁলোকে নিজৰ মাজত কিদৰে কথা বতৰা পাতিছিল। ক নম্বৰটো হ'ল জুই অবিহনে আদিম মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল। আদিম মানুহে জুই অবিহনে জীৱন নিৰ্বাহ কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল। তেওঁলোকে ফল মূল শিপা আদি খাই জীয়াই আছিল। কেঁচা মাছ খাব লগা হৈছিল। জুই অবিহনে খাদ্য সিজাব বা পোহৰৰ ব্যৱস্থা কৰিব পৰা নাছিল। শীতকালত জুই অবিহনে তেওঁলোকৰ বাবে বেছি কষ্টকৰ হৈছিল, কাৰণ তেওঁলোকে শৰীৰটোক গৰম কৰিব পৰা নাছিল। ইয়াৰ উপৰিও জুই অবিহনে তেওঁলোকে হিংস্ৰ জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অসুবিধা পাইছিল।
খ নম্বৰ, তেওঁলোকে নিজৰ মাজত কিদৰে কথা বতৰা পাতিছিল? উত্তৰ, তেওঁলোকে নিজৰ মাজত কথা বতৰাৰ বাবে সাধাৰণতে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল, কিন্তু কেতিয়াবা ঘৰুৱা পৰিস্থিতিত নিজৰ ভাষা ব্যৱহাৰ কৰিছিল। তেওঁলোকে নিজৰ মাজত কথা বতৰা পাতিছিল এনেদৰে সাধাৰণতে অসমীয়া ভাষাত কথা পাতিছিল। কিছুমান পৰিস্থিতিত যেন ঘৰুৱা পৰিৱেশত তেওঁলোকে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিছিল। তেওঁলোকে কথাবোৰ মনৰ মাজতে সামৰি মুখত হাঁহি লৈ আনৰ লগত সহজ হ'বলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ মাজত কথা বতৰা ধাৰণটো তেওঁলোকৰ পাৰম্পৰিক বুজাবুজি আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল আছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় আই অসম।